হয়, উৎকণ্ঠাৰ অৱসান হ'বলৈ আৰম্ভ হৈছে আৰু দেখা গৈছে যে তৃতীয়বাৰৰ বাবে অসমত চৰকাৰ গঠন কৰিব বিজেপি আৰু দেখা গৈছে যে বিজেপিয়ে যেনেদৰে কৈছিল আগতে ঠিক তেনেদৰেই তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিব অসমত বিজেপি। আৰু এই মুহূৰ্তত মন্ত্ৰী কৃষ্ণেন্দু পাল আছে, আমি তেখেতৰ পৰাও জনাৰ চেষ্টা কৰিম। আপুনি আগতে যেনেদৰে কৈছিলে ঠিক তেনেদৰেই ট্ৰেণ্ড আগুৱাই আছে, কি ক'ব? আপোনালোকে দেখিছে আৰু আমি আগৰ পৰাই আজিৰ পৰা 6 মাহ আগৰ পৰাই কৈছোঁ যে আমাৰ সকলোৰে শ্ৰদ্ধাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে অসমৰ ডেভেলপমেণ্টৰ কাৰণে, অসমৰ প্ৰত্যেকজন ৰাইজৰ সুৰক্ষাৰ কাৰণে যে মানে দিনে ৰাতি অক্লান্ত পৰিশ্ৰম কৰিছে আৰু বিশেষকৈ আমাৰ বৰাক উপত্যকা হোক, আপাৰ হোক, লোৱাৰ হোক, মিডিল হোক, ব্ৰিটিছ চি হোক, আমাৰ কাৰ্বি পাৰ প্ৰত্যেক এলেকাত ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ জয় জয়কাৰ হৈ আছে। আৰু বিশেষকৈ আমাৰ গোটেই অসমৰ ৰাইজে আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ ওপৰত পূৰ্ণ আস্থা আৰু বিশ্বাস আছে। তাৰ কাৰণে এই ৰেজাল্ট আমি দেখিব পাইছোঁ। আৰু বিশেষকৈ আমি আমাৰ কনষ্টিটুৱেঞ্চি পাথাৰকান্দি ৰাইজৰ মানে আমি সেৱা জনাইছোঁ, তেওঁলোকক প্ৰণাম জনাইছোঁ। কাৰণ আমাৰ তৃতীয়বাৰৰ কাৰণে আমাৰ পাথাৰকান্দিৰ ৰাইজ আমাৰ ওপৰত যে পূৰ্ণ আস্থা আৰু বিশ্বাস ৰাখিছে, তাৰ কাৰণে আমি প্ৰণাম জনাইছোঁ। বৰাক উপত্যকাটো দেখিবলৈ পোৱা গৈছে যে আপোনালোকে যেনেদৰে আগতে কৈছিলে যে বৰাক উপত্যকাটো 13টা চিটৰ মাজত আপোনালোকে প্ৰায় 9টা পোৱাৰ দিছে আগবাঢ়িছে। বৰাক উপত্যকাত যিটো আমি কৈছিলোঁ যে 9+, এতিয়ালৈকে আমি 9টা চিট আমি অলৰেডি আমাৰ মানে লিডিং, হিউজ মাৰ্জিনে লিডিং হৈ আছে। আৰু এটা চিট এতিয়া মানে কণ্টেষ্ট চলি আছে আৰু আমি আশাবাদী এইটোও মই জিকিম। আপুনি কি আশা কৰে তৃতীয়বাৰৰ বাবে কোন হ'ব অসমৰ মুখ্যমন্ত্ৰী? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়। আৰু কোন হ'ব? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ নেতৃত্বত অসমৰ যে মানে ডেভেলপমেণ্ট আৰু সুৰক্ষা এইটো যে কৰি দেখালে, গোটেই অসমৰ ৰাইজৰ এটা বিশ্বাস আছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ নেতৃত্বতে অসমখন আগবাঢ়ি যাব পাৰিব। আৰু মানে তৃতীয়বাৰৰ কাৰণে আৰু দ্বিতীয়বাৰৰ কাৰণে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় আকৌ মুখ্যমন্ত্ৰী হ'ব। আৰু আমি আশাবাদী যে অসমৰ উন্নয়ন আৰু তড়িৎ গতিত আগবাঢ়ি যাব। ধন্যবাদ আপোনাক। এই মুহূৰ্তত দেখা গৈছে যিহেতু নিৰ্বাচনৰ ফলাফলৰ গণনা চলিছে কৰিমগঞ্জ কলেজত আৰু ইতিমধ্যে 4খন বিধানসভা সমষ্টিৰ নিৰ্বাচনৰ ভোট গণনা চলিছে আৰু এতিয়ালৈ যি ৰিজাল্ট ওলাইছে তাতে দেখা গৈছে যে 2টা আসন অৰ্থাৎ দক্ষিণ কৰিমগঞ্জ আৰু উত্তৰ কৰিমগঞ্জ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীসকল আগবাঢ়ি আছে আৰু পাথাৰকান্দি আৰু ৰাতাবাৰী সমষ্টিত বিজেপিৰ প্ৰাৰ্থীসকলে আগবাঢ়িছে। আৰু অসমত তৃতীয়বাৰৰ বাবে বিজেপিয়ে চৰকাৰ কৰিব আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আকৌ মুখ্যমন্ত্ৰীৰ গাদীত বহিব বুলি মন্ত্ৰী কৃষ্ণেন্দু পালে জানিব দিছে।